ওসব বেনারখন আছে নি ল্যাম্পটা জ্বালা দে একবার তেল লাগে তোমালোকে কলচটো খালি ৰাখিবা কলচৰ পৰা একো নবহাবা খুমটাই কীৰ্তন মণ্ডলীৰ উদ্যোগত আৰু খুমটাই বাগিচা হিন্দু ৰাইজৰ সহযোগত সামূহিক বিবাহ অনুষ্ঠিত কৰা হৈছে আৰু এই সামূহিক বিবাহত 40 যোৰা দৰা কইনাৰ ইয়াত বিবাহ সম্পন্ন কৰা হৈছে যিহেতু খুমটাই কীৰ্তন মণ্ডলী ইতিমধ্যে 60টা বছৰ অতিক্ৰম কৰিলে আৰু এই 60টা বছৰ মত প্ৰথমটো যিহেতু সোণালী জয়ন্তী বৰ্ষ এই সোণালী জয়ন্তী বৰ্ষত আমি প্ৰথমটো ব্যতিক্ৰমী কাৰ্যসূচী হিচাপে আমি সামূহিক বিবাহ অনুষ্ঠান আয়োজন কৰিবলৈ আগবাঢ়িছোঁ আৰু এই সামূহিক বিবাহ অনুষ্ঠানেৰে আমি এইবাৰ 40 যোৰা দৰা কইনাক আমি যুগ্ম জীৱনৰ আৰম্ভ কৰাৰ এক বৈদিক পৰম্পৰা মতে এক অনুষ্ঠান সম্পন্ন কৰা হ'ল আৰু এটা কথা এই মাধ্যমেৰে আপোনালোকক জনাব বিচাৰোঁ কেৱল মাত্ৰ এই অনুষ্ঠানটো নৱপ্ৰজন্মৰ বাবে আমি এক দিশত নৱপ্ৰজন্মক দেখাব বিচাৰিছোঁ যে যিহেতু ছয়দীয়া গাড়ী পূৰ্বতে দৰা অহা বৰযাত্ৰী অহা ছয়দীয়া গাড়ীও আমি প্ৰস্তুত কৰি উলিয়াইছিলোঁ যিহেতু ৰাইজৰ মাজত আমি এই প্ৰদৰ্শনী হিচাপে ৰাইজে চাওক বা নৱপ্ৰজন্মই চাওক কিদৰে ছয়দীয়া গাড়ীত আচলতে দৰা কইনা বৰযাত্ৰী আহে বা বিবাহ সম্পন্ন হয় সেই দিশটো আমি ইয়াত প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছোঁ হয় হেৰাই যোৱা এক কলা সংস্কৃতি ওসব বেনারখন আছে নি ল্যাম্পটা জ্বালা দে একবার তেল লাগে তোমালোকে কলচটো খালি ৰাখিবা কলচৰ পৰা একো নবহাবা খুমটাই কীৰ্তন মণ্ডলীৰ উদ্যোগত আৰু খুমটাই বাগিচা হিন্দু ৰাইজৰ সহযোগত সামূহিক বিবাহ অনুষ্ঠিত কৰা হৈছে আৰু এই সামূহিক বিবাহত 40 যোৰা দৰা কইনাৰ ইয়াত বিবাহ সম্পন্ন কৰা হৈছে যিহেতু খুমটাই কীৰ্তন মণ্ডলী ইতিমধ্যে 60টা বছৰ অতিক্ৰম কৰিলে আৰু এই 60টা বছৰ মত প্ৰথমটো যিহেতু সোণালী জয়ন্তী বৰ্ষ এই সোণালী জয়ন্তী বৰ্ষত আমি প্ৰথমটো ব্যতিক্ৰমী কাৰ্যসূচী হিচাপে আমি সামূহিক বিবাহ অনুষ্ঠান আয়োজন কৰিবলৈ আগবাঢ়িছোঁ আৰু এই সামূহিক বিবাহ অনুষ্ঠানেৰে আমি এইবাৰ 40 যোৰা দৰা কইনাক আমি যুগ্ম জীৱনৰ আৰম্ভ কৰাৰ এক বৈদিক পৰম্পৰা মতে এক অনুষ্ঠান সম্পন্ন কৰা হ'ল আৰু এটা কথা এই মাধ্যমেৰে আপোনালোকক জনাব বিচাৰোঁ কেৱল মাত্ৰ এই অনুষ্ঠানটো নৱপ্ৰজন্মৰ বাবে আমি এক দিশত নৱপ্ৰজন্মক দেখাব বিচাৰিছোঁ যে যিহেতু ছয়দীয়া গাড়ী পূৰ্বতে দৰা অহা বৰযাত্ৰী অহা ছয়দীয়া গাড়ীও আমি প্ৰস্তুত কৰি উলিয়াইছিলোঁ যিহেতু ৰাইজৰ মাজত আমি এই প্ৰদৰ্শনী হিচাপে ৰাইজে চাওক বা নৱপ্ৰজন্মই চাওক কিদৰে ছয়দীয়া গাড়ীত আচলতে দৰা কইনা বৰযাত্ৰী আহে বা বিবাহ সম্পন্ন হয় সেই দিশটো আমি ইয়াত প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছোঁ হয় হেৰাই যোৱা এক কলা সংস্কৃতি